Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম কেইটামান কথা। যোৱাকালি যেহেতু মই কৈছিলো যে APSCৰ ফাইনাল ৰিজাল্ট ডিক্লেৰেশ্যনৰ বহুত বেছি সম্ভাৱনা আছে আৰু APSC CC 2023-24 নোটিফিকেশন আহাৰ সম্ভাৱনা আছিল যোৱাকালি। ঠিক আছে, তো এইখিনি কথা মই নিজৰ মনৰ পৰা বা নিজে ভাবি পেলাই এজিউম কৰি পেলাই বা প্ৰিজিউম কৰি পেলাই তেনেকৈ কোৱা নাছিলোঁ আপোনালোকৰ সৈতে। আপোনালোকে যিহেতু মোক সুধি থাকে প্ৰত্যেকটো কমেণ্টতে, বহুতে সুধি থাকে যে ফাইনেল ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব, তো এইখিনি আমাৰ এজ এ ইউটিউবাৰ বা ইমানখিনি ভিউৱাৰ্ছৰ কথাখিনি ৰাখি পেলাই, ৰিকুৱেষ্টখিনি ৰাখি পেলাই এতিয়া যিমানখিনি সোৰ্সেছ থাকে, এভেইলেবল সোৰ্সেছ থাকে, সেই সোৰ্সেছখিনি ব্যৱহাৰ কৰি পেলাই আমি যদি ইনফৰমেশ্যন উলিয়াই পেলাই গম পাওঁ যে ৰিজাল্ট আজি দিব বুলি, তো সেইকাৰণে ৰাতিপুৱা মই ভিডিঅ' এটা বনাই পেলাই আপোনালোকক ক'লোঁ। যোৱাকালি ৰাতি মই বহুতৰ লগত কথা পাতিলোঁ, তো তেওঁলোকে কোৱা মতে ৰিজাল্ট অলৰেডি ৰিজাল্ট ছিট ৰেডি হৈ আছে, জাষ্ট পাব্লিছ কৰিব লাগে, অহা কাইলৈ পাব্লিছ হৈ যাব। খালি কথাটো হ'ল যে এতিয়া APSCৰ কথা হয়, APSC পাব্লিছ কৰিব নকৰিব। এতিয়া যিকেইজনে কৈছিলে তো তেওঁলোকেতো কোৱা মতে পাব্লিছ কৰিব লাগিছিলে যোৱাকালি। ঠিক আছে, পৰহিয়ে কৰা কথা আছিলে, কিন্তু পৰহি নহ'লে যোৱাকালি বহুত বেছি চান্সেছ আছিলে পাব্লিছ কৰা, তেওঁলোকে কোৱা মতে, ইনফৰমেশ্যন দিয়া মতে। তো সেইটো কাৰণে মই সুধি পেলাই গম পালোঁ যে পাব্লিছ কৰিব বুলি, সেইকাৰণে ক'লোঁ। কিন্তু কথাটো হ'ল যে ইয়াতে পাব্লিছ কৰোঁতে কিছুমান প্ৰচিডিয়াৰ থাকে। প্ৰচিডিয়াৰবিলাক মানে কি, এতিয়া গোটেইকেইজন মেম্বাৰৰ এগ্ৰিমেণ্ট লাগে, গোটেইকেইখনত মানে আই থিংক 7জনমান মেম্বাৰ্ছ আছে, তো গোটেইকেইজনৰে স্বাক্ষৰ লাগে ৰিজাল্ট ছিটত। ঠিক আছে, তো গোটেইখিনি বস্তু সেই প্ৰচেছখিনি কমপ্লিট মেবি নহ'লে, এজন বা দুজন মেম্বাৰ মেবি নাথাকিলে বা নিদিলে। ঠিক আছে, তো তেনেকুৱা ধৰণৰ কথা। ইণ্টাৰনেলি তেনেকুৱা কিবা প্ৰব্লেম হ'ব পাৰে অফিচিয়েলি, কি এনেকুৱা নহয় যে নহ'ব পাৰে, অফিচিয়েলি হ'ব পাৰে। কোনোবা এজন মেম্বাৰ মেবি কালি নাহিব পাৰে, কিবা কাৰণে ছুটি ল'ব পাৰে, কিবা প্ৰব্লেম হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কথা। এইবোৰ এতিয়া ডিপাৰ্টমেণ্টেলি কি চলি আছে কি নাই সেইটোতো নাজানো। এতিয়া মই আপোনালোকৰ ইয়াতে ক্লেৰিফিকেশ্যন বা এক্সকিউজ বুলি ক'ব নোৱাৰোঁ, কিন্তু মই ক্লেৰিফিকেশ্যন বুলি ক'ম, কাৰণ আপোনালোকে যোৱাকালিৰ পৰা বহুত বেছি গালি গালাজ পাৰি আছে। বহুতকেইজনে বহুত বেয়া বেয়া শব্দ ইউজ কৰিছে, অসমীয়া কিছুমান স্লেং ৱৰ্ডছ ইউজ কৰিছে যোনবিলাক ক'ব নালাগে। ফেমিলি লৈ পেলাই গালি পাৰিছে, কিবা কিবি লৈ গালি পাৰিছে। দুগৰাকীমানটো ফিমেলো আছে, তেওঁলোকেও বহুত কিবা কিবি কথা কৈছে যে অকল মই ৱেবছাইটত যি দিয়ে সেইটো লৈ শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ প্লে'লিষ্টবিলাক চেক কৰিব। আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ চলি আছে তেতিয়া মই ট্ৰেন্সক্ৰিপ্ট পৰ্যন্ত বহুতবিলাক কেণ্ডিডেটছক সুধি বিচাৰি ট্ৰেন্সক্ৰিপ্ট পৰ্যন্ত শ্বেয়াৰ কৰিছোঁ। 14-15টা ট্ৰেন্সক্ৰিপ্ট শ্বেয়াৰ কৰিলোঁ, ইমানখিনি হেল্প কৰিলোঁ। প্ৰিলিমিনেৰী আগতো মই বহুতবিলাক কুৱেশ্যনছ দিলোঁ আপোনালোকক, কুৱেশ্যন কমনো পৰিলে পৰীক্ষাত। ঠিক আছে, আৰু লগতে মেইনছৰ ক্ষেত্ৰতো মোৰ নিজৰো মেইনছ আছিলে, তথাপিতো মই মেইনছতো ভিডিঅ' বনাই আছিলোঁ। তথাপিতো আপোনালোকে কালি জাষ্ট মই চ'ৰ্চৰ পৰা গম পালোঁ যে ৰিজাল্ট দিব, ৰিজাল্টটো ডিক্লেয়াৰ নকৰিলে। সেইটো মোৰ গাতো ভুল নহয়, এতিয়া মই ভগৱানটো নহয় বা APSCৰ মই মেম্বাৰশ্বিপততো নাই। ঠিক আছে, কথাটো তেনেকুৱা কথা। আৰু যিকেইজনে জনাইছিলে তেওঁলোকো মেম্বাৰশ্বিপত নাই APSCৰ তেওঁলোকে ইণ্টাৰনেল চ'ৰ্চ হয়, তো বেবি তেওঁলোকে কিবা এটা গম পাই পেলাই কৈছিলে, তো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। তো ইয়াতে গালি গালাজ বা স্লেং ইউজ কৰাৰ একো দৰকাৰ নপৰে। মই গম পাইছোঁ আপোনালোকে এনজাইটিত আছে, টেনশ্যনত আছে ৰিজাল্ট লৈ পেলাই, কিন্তু আপোনালোকে যিহেতু পৰীক্ষা দিলে ৰিজাল্টটো এদিন ডিক্লেয়াৰ কৰিবই, আৰু অকণমান পেচেঞ্চ ৰখাটো জৰুৰী, কাৰণ অফিচিয়েলি APSC যিহেতু কোৱা নাই, তো আপোনালোকে বাৰে পিটি সুধি থাকে। এতিয়া আপোনালোকো মূৰ্খ হ'ব লাগিব যদি তেনেকৈ যদি সুধি থাকে বাৰে পিটি ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব। APSC যেতিয়া ডিক্লেয়াৰ কৰিব। এতিয়া আপোনালোকে যদি ইউটিউবৰ চেনেলবিলাকত গৈ পেলাই যদি সুধি থাকে, তো ইউটিউবাৰ কেইজনেতো বাধ্য হ'বই লাগিব ন চ'ৰ্চবিলাক বিচাৰি পেলাই সুধিবলৈ APSCক যে কেতিয়া ডিক্লেয়াৰ কৰিব। ঠিক আছে, কথাটো তেনেকুৱা। তো আপোনালোকে কয় কাৰণে সুধি পেলাই বিচাৰিবলগীয়া হয়, আৰু এবাৰ বিচাৰি পেলাই কথাটো কোৱাৰ পিছত আকৌ যেতিয়া নিদিয়ে তেতিয়া আপোনালোকে তেনেকৈ কয় ভিউজ কাৰণে ভিডিঅ' বনাইছে কিবা কথা। ইউটিউবে ভিউজ কাৰণে ভিডিঅ' আমাক পে' নকৰে বেছিকেলি, কথাটো সেইটো। আপোনালোকে ইউটিউবৰ এলগৰিথমটো ভালকৈ বুজি ল'ব, তাৰপিছত কথা ক'ব। ভিউজৰ কাৰণে পে' নকৰে, পে' কৰাৰ বেলেগ, সেইটো গুগল এডচেন্স একাউণ্টৰ থ্ৰুৱেদি কৰে। গুগল এডচেন্সৰ পলিচিবিলাকো বেলেগ থাকে, অকল ভিউজৰ কাৰণে পে' নকৰে ইউটিউবে। ঠিক আছে, কথাটো তেনেকুৱা। তো আপোনালোকে বুজি ল'ব, চিভিল ছাৰ্ভেণ্ট হ'বলৈ ওলাইছে, তো অভদ্ৰামীটো অলপ কমাব, অভদ্ৰামী নকৰিব। আৰু এজনটো কোনোবা মালাকাৰ বুলি এজন আছে, মই নামটো পাহৰিলোঁ, টাইটেলটো মনত আছে, কোনোবা মালাকাৰ বুলি, সিটো একদম দমত কৈছে মানে 1 মাহৰ পিছত মোৰ চেনেলটো বন্ধ কৰাই দিম বুলি। তো বেছিকেলি তেনেকুৱা কথা। আপোনালোকে পাব্লিক ছাৰ্ভেণ্ট হ'বলৈ ওলাইছে, পাব্লিকৰ বছ হ'বলৈ ওলোৱা নাই, অফিচাৰ হৈ পেলাই চেনেল বন্ধ কৰিব। বাকী পাব্লিকৰ কথাটো গম পায়, পাব্লিকৰ কিমান কি জোৰ থাকে। পাব্লিক ছাৰ্ভেণ্ট হ'ব বিচাৰিছে, পাব্লিকৰ মানে ছাৰ্ভেণ্ট মানে কি, পাব্লিকৰ ছাৰ্ভেণ্ট। ঠিক আছে, আপোনালোকে পাব্লিকৰ মাষ্টাৰ নহয়। তো বেছিকেলি সেইটো কাৰণে এনেকুৱা থ্ৰিটেনিং টাইপৰ কথা নক'ব।
থ্ৰিটেনিং টাইপৰ কথা কৈ পেলাই তেনেকৈ নিদিব মেছেজ আৰু তেনেকুৱা ধৰণৰ কথা নক'ব আপোনালোকে যিহেতু বিচাৰিছিলে তো ইউটিউবাৰ হিচাপে যিমানখিনি চ'ৰ্চেছ এভেইলেবল থাকে সেইখিনিৰ পৰা বিচাৰিলে এতিয়া APSC ৰিজাল্ট ডিক্লেয়াৰ নকৰিলে সেইটো মোৰ গাতো দুখ নাই তো যিমানখিনি সম্ভাৱনা আছিলে মই সেইখিনি কথা কৈছোঁ এনেকুৱা নহয় যে বনাই নিজৰ ইচ্ছামতে তেনেকুৱা কৰি আছোঁ কথাটো সেইটো আৰু লগতে যোৱাকালি এতিয়া APSCৰ নতুনকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ নতুন ভেকেঞ্চিজ ওলাইছিলে তাতে 235 ভেকেঞ্চিজ ওলাইছিলে এতিয়া মই কৈছিলোঁ যে 500+ ভেকেঞ্চিজ ওলাব পাৰে সেইটো ইণ্টাৰনেল চ'ৰ্চৰ পৰা গম পাইছিলোঁ যে 500+ ভেকেঞ্চিজ থাকিব নেক্সট 3 ইয়াৰ্ছলৈকে 500+ ভেকেঞ্চিজ ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে 2024, 25, 26 ঠিক আছে তো সেইখিনি কথা মই গম পাইছিলোঁ ইণ্টাৰনেল চ'ৰ্চৰ পৰা খালি কথাটো হ'ল যে এতিয়া 235 ভেকেঞ্চিজ কেলৈ ওলালে মই সেইটো কৈ আছোঁ হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা এইবিলাক বস্তু তৈয়াৰ কৰা হয় আৰু লগতে ফাইনেন্স ডিপাৰ্টমেণ্টো গোটেইখিনি বস্তু ফাইনেন্স কৰিব লাগে তো মেবি তেওঁলোকৰ সেই দুটা ডিপাৰ্টমেণ্টৰ লগত মেবি ইমানকেইটা পোষ্ট তেওঁলোকে এপ্ৰুভ নকৰাৰ কাৰণে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স ডিপাৰ্টমেণ্টে এপ্ৰুভ নকৰাৰ কাৰণে এজ অফ নাও 235 পোষ্ট এপ্ৰুভ কৰিছে আৰু লগতে কালি যিহেতু টেণ্টেটিভ কেলেণ্ডাৰ দিছে তো টেণ্টেটিভত 235 পোষ্ট আছে মেবি পোষ্ট অলপ বাঢ়িব পাৰে এৰাউণ্ড 400 মান যাবগৈ পাৰে ঠিক আছে এতিয়াও টাইম আছে এতিয়ালৈকে এডভাৰটাইজমেণ্টটো ওলোৱা নাই এডভাৰটাইজমেণ্ট আৰু 10 দিন লাগিব পাৰে বিহুৰ পিছলৈ বা জানুৱাৰী লাষ্টৰ ফালে ওলাব পাৰে তো সেইটো কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক অধৈৰ্য নহ'ব আৰু লগতে কথাটো যে ৰিজাল্টৰ কথা সেইটোৱে আৰু যিমানটো চ'ৰ্চ গম পাইছোঁ সেইটো খালি থ্ৰিটেনিং হিচাপে বা অভদ্ৰামীকে মেছেজ নিদিব আৰু যোৱাকালিৰ ভিডিঅ'টো আপোনালোকে যদি চাই তাতে মই কৈ দিছোঁ যে ৰিজাল্ট দিব বুলি আজি বহুত বেছি চান্সেছ আছে বুলি কৈছোঁ মই কনফাৰ্ম কৰা নাই যে ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিবই আপোনালোকে লিখি লওক গেৰেণ্টি ৱাৰেণ্টি সেইবোৰ মই কৈ দিয়া নাছিলোঁ আপোনালোকে ভালকৈ শুনিব কথাটো ইমানখিনি যদি ধৈৰ্য নাই কেনেকৈ চিভিল চাৰ্ভেণ্ট হ'ব বিচাৰিছে আৰু কথাটো সেইটোৱে আপোনালোকে ভালকৈ ভিডিঅ'টো চাব তাৰপিছত বুজিব তাত কথাখিনি কি কৈছোঁ মইতো গেৰেণ্টি ৱাৰেণ্টি দিয়া নাই আপোনালোকে ইমান হুলস্থুল কৰিবলৈ চবতে গ্ৰুপে গোটেইবিলাক বস্তু শ্বেয়াৰ কৰিবলৈ আপোনালোকে ভিউৱাৰ্ছ হিচাপে চাইছে মোৰ পৰা কিবা এক্সপেক্ট কৰে মোক সুধি থাকে তো বাৰে পাতি সুধি নাথাকিব কথাটো যদি আপোনালোকে ভাবে যে APSC ডিক্লেয়াৰ কৰিব মইনো কি জানো তো বেছিকলি তেনেহ'লে নুসুধিব তে ময়ো চ'ৰ্চৰ পৰা বিচাৰি পেলাই ইনফৰমেশ্যনবিলাক নুলিয়াওঁ কথাটো তেনেকুৱাই ন আৰু লগতে কথাটো হ'ল যে আৰু বহুতে কৈ থাকে কাট অফটো যেতিয়া কাট অফ কিমান হ'ব কাট অফ এনালাইচিছ কৰক কিবা কিবি সেইবোৰ ডিমাণ্ড দি থাকিব আকৌ যেতিয়া কাট অফ এনালাইচিছ কৰি পেলাই কিবা এটা আকৌ কাট অফটো যদি 1 নম্বৰো যদি নিমিলে তেতিয়া গৈ পেলাই আপোনালোকে আকৌ গালি গালাজ পৰা আৰম্ভ কৰি দিয়ে ঠিক আছে কথাটো তেনেকুৱা নহয় কাট অফটো এনালাইচিছ কৰিব পাৰিম কাট অফ কিমান হ'ব পৰীক্ষাটো আপোনালোকে দি আছে তো বেছিকলি আমিতো নাজানো পৰীক্ষা কেনেকৈ দিছে কি কথা তো কাট অফটো এনালাইচিছে কৰিব পাৰোঁ গোটেইখিনি ডাটা কালেক্ট কৰি পেলাই একদম ৰিয়েল ডাটাখিনিতো পোৱা নাযায় ঠিক আছে কোনে কিমান মাৰ্কছ কৰিছে কি কথা তো সেইটো কাৰণে কাট অফৰ ভিডিঅ' বনালে মানে এইটো প্ৰিডিক্টেড ঠিক আছে প্ৰিডিক্টেড কাট অফ বুলি কোৱা হয় তো সেইটো কাৰণে এনেকুৱা নহয় যে সেইটোৱে কাট অফ হ'ব লাগিব তো অলপ ইফাল হ'বই 2-3 নম্বৰ কথাটো তেনেকুৱা আপোনালোকৰ সেইটো প্ৰিডিকশ্যন এটা বেছিক আইডিয়াৰ কাৰণে বনোৱা হয় এনেকুৱা নহয় যে সেইটো কাট অফে হ'ব লাগিব আকৌ যেতিয়া কাট অফত যেতিয়া কওঁ যে জেনেৰেল কেটেগৰী মাৰ্কছ ইমান বাকীখিনিৰ কি বুলি কয় কেটেগৰী ৱাইজ এনেকৈ কমি ইমান আহিব যদি মই বেলেগ এটা কেটেগৰীত যদি অকণমান মাৰ্কছটো যদি কমাই কওঁ তেতিয়াহ'লে ক'ব যে আপুনি কি বুলি কয় জেনেৰেল কেটেগৰী হৈ পেলাই বাকী অন্য ৰিজাৰ্ভ কেটেগৰীখিনি ইনচাল্ট কৰিছে তো তেনেকুৱা কথা নহয় এতিয়া ৰিজাৰ্ভ কেটেগৰীখিনি ইনচাল্ট কৰাৰ কি কথা আছে তেওঁলোকে কিবা এটা সুবিধা পাইছে মাৰ্কছ কম এতিয়া প্ৰিলিমিনেৰী আপোনালোকে কাট অফ মাৰ্কছ চাব জেনেৰেলৰ 74.5 শিডিউল ট্ৰাইব হিলছৰ অনলি 38 ঠিক আছে কথাটো তেনেকুৱা তো মাৰ্কছ ডিফাৰেঞ্চটো আহে তো কাট অফতো মই সেইটো এনালাইচিছ কৰি ক'বই লাগিব যে ইমানটো মাৰ্কছ ডিফাৰেঞ্চ থাকিব 40-50 মাৰ্কছ ডিফাৰেঞ্চ থাকিব এতিয়া মেইনছতো আপোনালোকে যদি জেনেৰেল কেটেগৰী মাৰ্কছৰ পৰা OBC চাই OBCৰ 150 নম্বৰ কমকৈ আহিব ঠিক আছে টোটেল মাৰ্কত আপোনালোকে চাব 150 নম্বৰ OBCৰে কম আহিব বাকী শিডিউল কাষ্টৰ তেনেকৈ 200-250 নম্বৰ কম আৰু শিডিউল ট্ৰাইবছখিনিৰ 300 নম্বৰমান কম হ'ব গ্ৰেণ্ড টোটেল জেনেৰেলৰ পৰা ডিফাৰেঞ্চ থাকিব ঠিক আছে কথাটো তেনেকুৱা বেছিকলি সেইখিনি ডিফাৰেঞ্চ থাকিবই কাৰণ ৰিজাৰ্ভ কেটেগৰিজখিনিৰ অকণমান মাৰ্কছ কম লাগে সেইটো চবেই জানে আৰু বহুত ৰিজাৰ্ভ কেটেগৰিছে জেনেৰেল কেটেগৰিজৰ সমান মাৰ্কছ পাই পেলাই জেনেৰেল কেটেগৰীলৈ আপগ্ৰেড হ'ব পাৰে কথাটো তেনেকুৱা জেনেৰেল কেটেগৰীটো যিহেতু আনৰিজাৰ্ভ কেটেগৰী তো তাত সকলোৱে মানে সমান অধিকাৰ থাকে সেইটো ৰিজাৰ্ভ কেটেগৰী নহয় তো বেছিকলি এনালাইচিছ কৰোঁতেতো সেইখিনি কথা ক'বই লাগিব সেইখিনি কওঁতেও যদি আপোনালোকে তাতে যদি ডিছক্ৰিমিনেশ্যন বিচাৰি ওলাই পাই যায় তো কথাটো তেনেকুৱা নহয় ন ইয়াতে ইউটিউবাৰ হিচাপে গোটেইখিনি কমিউনিটি ইয়াত সকলো সমানে আছে মোৰ ইয়াতে যিমান যি কাষ্ট আছে কেটেগৰী আছে গোটেইখিনি সমানে আছে ইভেন ৰিলিজনো সমানে আছে তো কথাটো হ'ল যে এজ এ হ'ল গোটেইখিনিকে টাৰ্গেট কৰি পেলাই বনোৱা হয় ইয়াতে কাকো ইনচাল্ট কৰি বা কাৰোবাক ডাউন ফিল কৰাই বা কাৰোবাক কিবা কৰি পেলাই বনোৱা নহয় আপোনালোকে যেনেকৈ বিচাৰি ইনফৰমেশ্যনবিলাক তেনেকৈ দিয়া হয় আৰু মোৰ ভিডিঅ'ছবিলাক চাব কিমান কি ইনফৰমেশ্যন দিছোঁ ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰা আদি কৰি চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ঠিক আছে কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স ঠিক আছে তো সেই গোটেইবিলাক বস্তু আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছাম পুলিচৰ পৰা আদি কৰি মোৰ দেন 1400+ ভিডিঅ' আপলোড কৰিছোঁ ষ্টাডি মেটেৰিয়েলছ আপলোড কৰিছোঁ প্ৰমোশ্যন ছাৰ্ভিচ ৰুলছ
গোটেইবিলাক বস্তু ডিটেইলছত আছে প্ৰমোশ্যন তাৰপিছত ট্ৰেইনিং কেনেকৈ হয় কি কথা গোটেইবিলাক আপলোড কৰিছোঁ তাৰপিছত কালি দুগৰাকী ফিমেলে দুগৰাকী ছোৱালীয়ে কৈ দিলে ইয়াতে কৰি পেলাই মই অকল বোলে ৱেবছাইটত যি দিওঁ সেইখিনি বস্তুৱে দিওঁ তো বেচিকেলি তেওঁলোকৰ নামকেইটা পাহৰি গ'লোঁ মই স্ক্ৰীনশ্বট মাৰি থৈ দিব লাগিছিল আচলতে কিন্তু মই সেইখিনি নকৰিলোঁ কিন্তু কথাটো হ'ল তেনেকুৱা কৰিব নালাগে আপোনালোকে অকণমান সেইটো বস্তু চাব যে ইয়াতে কমেণ্ট ছেকশ্যন আহি অভদ্ৰামী নকৰিব কেইজনমানটো স্লেং ইউজ কৰিছে আৰু তেওঁলোকে কি চিভিল ছাৰ্ভেণ্ট হ'ব দেখা গৈছে বেচিকেলি এতিয়াই ভদ্ৰতামিটো দেখিলে এথিক্স পেপাৰ পঢ়িলে কিন্তু এথিক্স অকণো নাই তেওঁলোকৰ ঠিক আছে ইয়াতে অভদ্ৰামী কৰিছে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আৰু যেতিয়া অফিচাৰ বৈ যাব তেতিয়া কি হ'ব পাৰে তো অসমখন এনেকুৱা ধৰণৰ অফিচাৰ হ'লে মানে কি কোনফালে যাব পাৰে ভাবক আপোনালোকে তো এজন অফিচাৰৰ কোৱালিটিছ তেওঁলোকৰ আছে জানো ইণ্টাৰভিউ দি আহিলেইতো অফিচাৰ বনি নাযায় কথাটো তেনেকুৱা তো সেইটোৱে কথা আপোনালোকে সেইখিনি বস্তু চাব অভদ্ৰামী নকৰিব খালি দেই অভদ্ৰামীটো অলপ কমাই কৰিব বাকী সবকে কোৱা নাই যিসকলে অভদ্ৰামী কৰিছিলে কালি তো তেওঁলোকক কৈ আছোঁ বহুতে অভদ্ৰামী কৰিছিলে ইয়াতে কমেণ্ট ছেকশ্যন তো তেওঁলোকক মই ক'লোঁ এইখিনি কথা বাকী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চটোৰ ডিটেইলছটো পাই যাব তাতে কণ্টেক্ট নম্বৰো আছে আপোনালোকে হোৱাটছএপত মোক মেছেজ কৰি জনাওক যে কোৰ্চটো ল'ম বুলি মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰি পেলাই আপোনালোকে মোৰ পৰা কোৰ্চটো পাৰ্চেছ কৰিব পাৰিব PDF ভাৰ্জনত আপোনালোকে হোৱাটছএপতে গোটেইখিনি বস্তু পাই যাব লগতে তাতে যোনটো ফোন নম্বৰ দি আছে সেইটোত আপোনালোকে কল কৰিলে মোক নাপায় আপোনালোকে হোৱাটছএপত মেছেজ কৰিব হোৱাটছএপতে মই এভেইলেবল থাকিম বাকী ইমানে আছিলে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব বাকীবিলাক কথাখিনিৰ কাৰণে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম